চাদৰৰ পতি লগাবলৈ ল'লোঁ দেই। তাৰ বাবে প্ৰথমে চাদৰখনৰ দুইটা আগ চাইডকেইটা এনেদৰে চিলাই ল'ব লাগিব। তাৰপিছতে আমি ধুনীয়াকৈ পতিটো লগাব পাৰিম। আৰু পতি 6টা পতি থাকে, 3টা আমি জইন কৰি ল'ব লাগিব। এতিয়া মই জইন কৰাটো দেখুওৱা নহ'লে জইন কৰি ল'লোঁ আৰু এতিয়া পতি লগাবলৈ আৰম্ভ কৰিছোঁ। পতিটো লগাবলৈ লওঁতে প্ৰথমে আমি চাব লাগিব যে সূতাবিলাক ওলাই থাকে যে সেইখিনি ভিতৰলৈ ভৰাই দি পেলাই ধুনীয়াকৈ চিলাই গ'লে হৈ গ'ল। একেবাৰে সহজ চাদৰৰ পতি লগোৱা কামটো। এয়া এয়া চাওকচোন, এই মই ভিতৰলৈ ভৰাই দিছোঁ, দেখিছে? যিখিনি ওলাই আছিলে সেইখিনি একেবাৰতে এনেকৈ ভিতৰলৈ ভৰাই ভৰাই চিলাই গৈ থাকিলেই হৈ যায়। সোনকালে এবাৰতে হৈ যায় পতিটো লগাই। একেবাৰে সহজ চাদৰৰ পতি লগোৱা কামটো। এয়া ফাইনেলি মোৰ এটা ছাইড মুখৰ ছাইডটো প্ৰথম ছাইডটো এয়া লগালোৱেই। এতিয়া ইটো ছাইড লগাব লাগিব। এয়া ভিতৰলৈ যিখিনি ওলাই আছিলে সূতাবিলাক ওলাই ওলাইছে সেইখিনি ভিতৰলৈ এটা ভাঁজ কৰি ভৰাই দিলেই হৈ যায় আৰু ভৰাই লৈ ধুনীয়াকৈ চিলাই গৈ থাকিলেই হ'ল। ফাইনেলি মোৰ পতি লগোৱা হৈ যাব এতিয়া। এয়া কি ধুনীয়াকৈ একেবাৰে সহজ হৈ গ'ল, চাওক কি ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই টোপা গুঠিব লাগিব কাপোৰযোৰত।